সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰু ভৰ্তি বাহন এৰি পলায়ন চালকৰ। সোণাপুৰৰ বালিগেটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে AS01 PC 2917 নম্বৰৰ এখন গৰু ভৰ্তি বাহন। 25টাকৈ গৰু আছিল বাহনখনত। চালকবিহীন বাহনখন ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা অৱস্থাত সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে গোধনসমূহ। গুৱাহাটীৰ দিশৰ পৰা উজনি অভিমুখী আছিল বাহনখন। উল্লেখযোগ্য যে ৰাজ্যত এনেদৰে এতিয়া চলি আহিছে চোৰাং গো সৰবৰাহ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কোনে কিয় সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে এৰি থৈ গ'ল 25টা গৰু ভৰ্তি বাহন?